মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ কথা এষাৰেৰে আজিৰ কথাখিনি আৰম্ভ কৰোঁ। এলবাৰ্ট আইনষ্টাইনে কৈছিলে যে ইমাজিনেশ্যন ইজ মোৰ ইম্পৰ্টেণ্ট দেন নলেজ। জ্ঞানতকৈও কল্পনা শক্তি বেছি দৰকাৰী। কিয়? এজন মানুহে যদি কেৱল কিছুমান জ্ঞান মগজুত সোমোৱাই, কেৱল কিছুমান তথ্য সোমোৱাই থয় আৰু যদি ইমাজিন কৰিব নোৱাৰে, যি কল্পনা কৰিব নোৱাৰে, তেতিয়াহ'লে সেই মানুহজন মেচিন হৈ যাব, কম্পিউটাৰ হৈ যাব। তাৰমানে যি ইমাজিন কৰিব পাৰে, কল্পনা কৰিব পাৰে, সেই মানুহেই মানুহ হৈ থাকে। যাৰ ক্ৰিয়েটিভিটি, মগজুৰ ক্ৰিয়েটিভিটি, মগজুৰ যি ক্ৰিয়াশীলতা, অসমীয়াত কওঁ যিটো এক্টিভিটি, সেই বস্তুটো কল্পনা শক্তিয়ে জগাই তোলে। এতিয়া মই এটা কথা কৈছোঁ, আমি যেতিয়া এটা কাহিনী পঢ়োঁ, এখন কিতাপ পঢ়োঁ, সেই কিতাপত কি থাকে? এটা কাহিনী থাকে, নায়ক হিৰো থাকে, হিৰইন থাকে, তোমাৰ খলনায়ক থাকে, তাৰপিছত তোমাৰ কিছুমান পটভূমি থাকে। এই সাগৰ, পাহাৰ, কিবা ৰজা, ৰাজকুমাৰ, ৰাজকুমাৰী, দৈত্য, অসুৰ বা বিভিন্ন চৰিত্ৰ থাকিব পাৰে, গুণ্ডা, ভাল মানুহ। আমি যেতিয়া পঢ়ি থাকিম নহয়, পঢ়ি থাকিলে কি হ'ব? সেই কোনটো মানুহ কেনেকুৱা আমাৰ নিজৰ মগজুৰ ভিতৰত এখন ছবি তৈয়াৰ হয়। সেইটো হ'ল ইমাজিনেশ্যন। এই যে নিজৰ মগজুত তৈয়াৰ হোৱা ছবিখন, তোমাৰ বেলেগ, মোৰ বেলেগ, তেওঁৰ বেলেগ, চবৰে এখন বেলেগ বেলেগ ছবি তৈয়াৰ হয়। সেইকাৰণে প্ৰত্যেক মানুহৰ মগজুত যিটো ক্ৰিয়েটিভিটি, ইমাজিনেশ্যনৰ, সেই বস্তুটোৱে কি কৰে? আমাক মানুহ কৰি ৰাখে, আমাক মানুহ হিচাপে ভাবিবলৈ শিকায়, মৰম চেনেহ সমস্ত বহাই তোলে আৰু মানুহক মানুহৰ কাৰণে ভাবিবলৈ শিকায়। এই কাৰণেই মগজুৰ বিকাশ ঘটে। কি কাৰণে? যেতিয়া আমি কিতাপ পঢ়োঁ। এই কাৰণেই কিতাপ পঢ়িব লাগে, যাতে আমি আমাৰ মগজুটোক শক্তিশালী কৰিব পাৰোঁ, সক্ৰিয় কৰিব পাৰোঁ। কেৱল সাহিত্য বুলি নহয়, আমাক জীৱনত আমাক দৰকাৰ, নহ'লে এতিয়া আমাৰ কি হৈ গৈছে, আমি মোবাইলত আমাক ইণ্টাৰনেটো লাগে, ইণ্টাৰনেটত কিতাপো আছে, চব আছে। কিন্তু যদি আমি মোবাইলত কেৱল ভিডিঅ'বোৰ চাই থাকোঁ, এনি টাইম যদি ভিডিঅ'বিলাক চাই থাকোঁ, কি হ'ব জানানে? তেতিয়া কি হ'ব? আমাৰ সেই নিজৰ যে ছবি তৈয়াৰ কৰাৰ ক্ষমতাটো মগজুৰ, মই অথনি কৈ অহাৰ নিচিনাকৈ, সেইটো নাইকিয়া হৈ যাব, চিন্তা শক্তি কমি যাব, এডিকশ্যন আহি যাব। গতিকে তেতিয়া আমাৰ মগজুৰ ক্ষতি হ'ব এনি টাইম ভিডিঅ'বোৰ চাই থাকিলে। সেইকাৰণে আমি মোবাইলো চাম, চব কৰিম, ইণ্টাৰনেটো চাম, কিন্তু আমি একে সময়তে কিতাপো পঢ়িব লাগিব, যাতে আমি আমাৰ মগজুটো ক্ৰিয়াশীল কৰি ৰাখিব পাৰোঁ। নহ'লে একেৰাহে মোবাইল চাওঁতে আমি খিংখিঙীয়া হৈ যাম, মা দেউতাকে ধৰি ঘৰৰ মানুহবোৰৰ মৰমকো আমি নুবুজা হৈ যাম।